মহাক্লেশৰ সময়ত পৃথিৱীত ঈশ্বৰ বিশ্বাসী লোক থাকিবনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমিহে মুচিব পাৰা সকলো দুধাৰী। জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমিহে মুচিব পাৰা সকলো দুধাৰী। তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় পাপৰ কালিমা লগা যিখনি ধৰণী, পাপৰ কালিমা লগা যিখনি ধৰণী, তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি, তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি। পাপী হৃদয়ো হ'ল সুখী ম্ৰিয়মান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে কৰোণাময় হৃদয়ত স্থান, হে যিশু দিয়া পৰিত্ৰাণ। লোৱাহে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 17 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা
শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 18 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 17 নম্বৰ অধ্যায়ত আমি পাওঁ মহাক্লেশৰ সময়ৰ বিশ্বাসভ্ৰষ্ট মণ্ডলী। নিগুৰ তত্ত্ব মহাবাবিলক এগৰাকী মহাবেশ্যা বুলি কোৱা হৈছে, কাৰণ জোহনে প্ৰকাশিত বাক্য 17 অধ্যায় লিখালৈকে ইয়াক প্ৰকাশ কৰা হোৱা নাছিল। প্ৰকৃত মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ পাছত যিসকল নামধাৰী বিশ্বাসী লোক থাকি যাব, তেওঁলোক আৰু প্ৰকৃত মণ্ডলী নহয়, কিন্তু এগৰাকী বেশ্যা বুলিহে কোৱা হৈছে। নিজেও অপথে যাব আৰু আনকো মতলীয়া কৰিব এই বিশ্বাসভ্ৰষ্ট মণ্ডলীয়ে। পবিত্ৰবিলাকৰ তেজত মতলীয়া হোৱা এই মহাবেশ্যা বাবিলনে আনক মদ্যপান কৰাই নহয়, অত্যাচাৰ কাৰ্যত তাই নিজেও মতলীয়া হয়। বাবিল হৈছে এক সংমিশ্ৰিত বিশ্বাস ব্যৱস্থা য'ত খ্ৰীষ্ট ধৰ্মৰ সকলোবিলাক ভাগ অন্তৰ্ভুক্ত থাকিব, যিসকলক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা নহ'ব। সেই সকলোবোৰৰ সংমিশ্ৰিত গোট। ই বিভ্ৰান্তি আৰু ভুল শিক্ষাৰ ভুমুকৰ নিচিনা হ'ব। কিছু সময়ৰ বাবে খ্ৰীষ্টাৰীয়ে সেই মহাবেশ্যা বাবিলক সহ্য কৰিব আৰু সন্মানজনক স্থান দিব, কিন্তু পাছলৈ খ্ৰীষ্টাৰীয়ে ইছৰাইলৰ লগত কৰা চুক্তিও ভংগ কৰিব আৰু সেই বিশ্বাসভ্ৰষ্ট মণ্ডলীৰ সৈতেও নিজৰ সম্পৰ্ক ভংগ কৰিব। বিশ্বাসভ্ৰষ্ট মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টাৰীৰ সেই ঘৃণা ইমানেই হিংস্ৰ ৰূপ লৈ উঠিব যে তাইক নৃশংসভাৱে ধ্বংস কৰা হ'ব। 18 নম্বৰ অধ্যায়ত আমি পাম ৰাজনৈতিক আৰু বাণিজ্যিক বাবিললৈ অহা সুদবিচাৰৰ কথা। এই বাণিজ্যিক কেন্দ্ৰটো পৃথিৱীৰ ৰজাসকলে ভাল পায় আৰু বিশ্বাসভ্ৰষ্ট মণ্ডলীক পৃথিৱীৰ ৰজাসকলে ঘিণ কৰে। যেতিয়া খ্ৰীষ্ট ঘূৰি আহিব, তেতিয়া ৰাজনৈতিক বেবিলন ঈশ্বৰৰ বিচাৰৰ দ্বাৰা ধ্বংস হ'ব। স্পষ্টভাৱে নিগুৰ তত্ত্ব বাবিল বিশ্বাসভ্ৰষ্ট মণ্ডলীক প্ৰথমে মহাক্লেশৰ মাজতে ধ্বংস কৰা হয়, আনহাতে বাণিজ্যিক বাবিলক খ্ৰীষ্টৰ দ্বিতীয় আগমনতহে ধ্বংস কৰা হ'ব। এই দুখন বাবিল একেখন নগৰ নহয়। আমি বিশ্বাস কৰোঁ যে নিগুৰ তত্ত্ব বাবিল হৈছে ৰোম, আৰু যেতিয়া ই মহাক্লেশৰ মাজত পৰিব, তেতিয়া ধৰ্মীয় কেন্দ্ৰটো জিৰচালেমলৈ স্থানান্তৰিত হ'ব, কাৰণ জিৰচালেমতে ভুৱা ভাৱবাদীয়ে খ্ৰীষ্টাৰীৰ সেৱা উপাসনা প্ৰৱৰ্তন কৰিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 17 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 18 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। আমি 18 নম্বৰ অধ্যায়ত পাওঁ বাণিজ্যিক বাবিলনৰ সুদ বিচাৰৰ কথা আৰু সেই সুদ বিচাৰ দণ্ডৰ প্ৰতি পৃথিৱী আৰু স্বৰ্গই প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ কথা। 17 আৰু 18 নম্বৰ অধ্যায়ত আমি দুখন বাবিলনৰ কথা পঢ়িবলৈ পাওঁ। 17 নম্বৰ অধ্যায়ত আমি পাইছিলোঁ ধৰ্মীয় বাবিলনৰ কথা, কিন্তু 18 নম্বৰ অধ্যায়ত আমি পাওঁ বাণিজ্যিক বাবিলনৰ কথা। প্ৰথম বাবিলন হৈছে ধৰ্মীয় বাবিলন, ভুৱা খ্ৰীষ্টীয় মণ্ডলী। মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা উঠাই লৈ যোৱা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকল এই পৃথিৱীৰ পৰা গুচি যোৱাৰ পাছত পৃথিৱীত যিবোৰ নামধাৰী ভুৱা খ্ৰীষ্টীয় বিশ্বাসী ৰৈ যাব, সেইসকলক লৈ গঠিত ভুৱা মণ্ডলী হৈছে সেই ধৰ্মীয় বাবিলন। সেই ভুৱা মণ্ডলী মহাক্লেশৰ সন্মুখীন হ'ব লাগিব, আৰু ভুৱা মণ্ডলীক বাইবেলত মহাবেশ্যা বুলি কোৱা হৈছে। সেই ভুৱা মণ্ডলীক খ্ৰীষ্টাৰীয়ে ধ্বংস কৰিব। 18 নম্বৰ অধ্যায়ত আমি যি মহাবাবিলৰ কথা পাওঁ, সেই বাবিল হৈছে ৰাজনৈতিক আৰু বাণিজ্যিক। বাণিজ্যিক কেন্দ্ৰটোক জগতৰ ৰজাসকলে ভাল পায়, আনহাতে ধৰ্মীয় বাবিলনক জগতৰ ৰজাসকলে ঘিণ কৰে। সেই কথাটো আমি 17 নম্বৰ অধ্যায়তে পালোঁ। ভুৱা মণ্ডলী অৰ্থাৎ ধৰ্মীয় বাবিলনক জগতৰ ৰজাসকলে ধ্বংস কৰিব, আনহাতে যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন হ'ব, তেতিয়া তেওঁ ৰাজনৈতিক বাবিলন ধ্বংস কৰিব। আমি সহজে বুজি পাওঁ যে নিগূঢ়তত্ত্ব মহাবাবিল অৰ্থাৎ ভুৱা মণ্ডলীক খ্ৰীষ্টাৰী আৰু লগৰীয়া ৰজাকেইজনে ধ্বংস কৰিব,
7 বছৰীয়া মহাক্লেশৰ মাজভাগত, অৰ্থাৎ মহাক্লেশৰ 3.5 বছৰ পাৰ হোৱাৰ পাছত। আনহাতে বাণিজ্যিক বাবিলন ধ্বংস হ'ব প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনত। এই দুই বাবিলন একেখন ঠাই বা নগৰ নহয়। আমি ভাবোঁ যে নিগূঢ়তত্ত্ব মহাবাবিল হৈছে ৰোম মহানগৰ, আৰু মহাক্লেশৰ মাজভাগতে যেতিয়া ইয়াৰ পতন হ'ব, তেতিয়া ধৰ্মীয় কেন্দ্ৰ স্থানান্তৰিত হ'ব জেৰুচালেম নগৰলৈ। কাৰণ এই জেৰুচালেম নগৰতেই আমি ইতিমধ্যে পাই আহিছোঁ যে জেৰুচালেমতেই ভুৱা ভাৱবাদীয়ে খ্ৰীষ্টাৰীৰ প্ৰতিমা স্থাপন কৰিব আৰু মানুহবোৰে সেই প্ৰতিমা সেৱা কৰিব। আনহাতে বাণিজ্যিক বাবিলন হৈছে প্ৰাচীন বাবিলন। সেই ঠাইক জগতৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে পুনৰ গঠিত কৰা হ'ব। এই নগৰখনেই সেই বনৰীয়া পশু অৰ্থাৎ খ্ৰীষ্টাৰীৰ শেষ ৰাজধানী হ'ব, ৰাজনৈতিক ক্ষমতাৰ কেন্দ্ৰস্থল হ'ব। জগতৰ ৰাজনৈতিক শক্তিৰ কেন্দ্ৰবিন্দু যে এদিন সেই ঠাইলৈ যাব পাৰে, সেই কথা আমাৰ হয়তো আজিৰ দিনত অলপ আচৰিত লাগিব পাৰে। কিন্তু পৃথিৱীৰ ভূভাগত লুকাই থকা খনিজ সম্পদৰ জোৰতেই সেইবোৰ ঠায়ে এতিয়াৰ পৰাই বিশ্বৰ ৰাজনীতিত প্ৰভাৱ পেলাই আছে বুলি আমি জানো। এই কথাটো গোটেই জগতেই অনুভৱ কৰিছে। সেই খনিজ সম্পদৰ ক্ষেত্ৰত চহকী হোৱা কাৰণেই গোটেই পৃথিৱীৰ সম্পদবোৰ সেই অঞ্চললৈ গৈ আছে। গতিকে সেই অঞ্চলতে পৃথিৱীৰ বাণিজ্যিক কেন্দ্ৰ স্থাপিত হ'লে আচৰিত হ'বলগীয়া একো নাথাকিব। আৰু পুনৰ গঠিত প্ৰাচীন বাবিলন, যি গোটেই পৃথিৱীৰ বাণিজ্যিক কেন্দ্ৰস্বৰূপ হৈ পৰিব, সেই ঠাই প্ৰভু যীশুৰ দ্বিতীয় আগমনত ধ্বংসপ্ৰাপ্ত হ'ব। এবাৰ এজন যিহুদী যুৱকে তেওঁলোকৰ মন্ত্ৰী এজনক এনেদৰে সুধিছিল, ঈশ্বৰে আমাৰ দেশক খনিজ তেলৰ ভাণ্ডাৰ দিয়া নাই, কিন্তু আমাৰ প্ৰতিবেশী দেশবোৰক কিয় দিছে? কিয় ঈশ্বৰে আমাৰ প্ৰতি এনে অন্যায় কৰিলে? মন্ত্ৰীজনে উত্তৰ দিছিল, আমাক তেল দিয়া নাই, কিন্তু ঈশ্বৰে আমাক বাইবেল দিছে। তুমি আমাৰ প্ৰতিবেশীৰ লগত সাল সলনি কৰিব বিচৰা নেকি? নিশ্চয় নকৰা। তেল শেষ হৈ যাব, কিন্তু বাইবেল অনন্তকাল ধৰি থাকিব। বহুতো লোকে ভাবে পুৰণি বাবিলখন কিজানি পুনৰ গঠিত নহ'ব। কিন্তু আমি অলপ চিন্তা কৰি চালে বুজি পাওঁ যে পুৰণি বাবিলখনেই পুনৰ গঠিত হ'ব। এই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, আৰু ৰাজ্যবোৰৰ ৰত্ন, কলদিয়াবিলাকৰ প্ৰশংসাৰ ভূষণ বাবিল, ঈশ্বৰৰ দ্বাৰাই নষ্ট হোৱা ছডোম আৰু গমোৰাৰ নিচিনা হ'ব, আৰু সেয়ে কেতিয়াও নিবাসস্থান নহ'ব, আৰু পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব। আৰবীয়া লোকেও তাত তম্বু নতৰিব, আৰু ভেড়াৰখীয়াবিলাকেও সেই ঠাইত নিজ নিজ জাক নুশুৱাব, কিন্তু তাত অৰণ্য নিবাসী বনৰীয়া জন্তুৱে বাস কৰিব। সিহঁতৰ ঘৰবোৰ এৰাও কৰা পশুৰে পৰিপূৰ্ণ হ'ব, আৰু সেই ঠাইত উট পক্ষীয়ে বাস কৰিব, আৰু দীঘল নুমীয়া চাকবোৰে তাত দেও দিব। আৰু সিহঁতৰ ৰাজগৃহবোৰত ৰাং কুকুৰে আৰু মানুহৰ অট্টালিকাবোৰত শিয়ালে চিঞৰিব, আৰু তাৰ কাল ওচৰ চাপিছে, তাৰ দিনবোৰ দীঘল কৰা নহ'ব। যিচয়া 13 নম্বৰ অধ্যায় 19 পৰা 22 নম্বৰ পদ। অৰ্থাৎ পুৰণি বাবিলন পুনৰ গঠিত হ'ব আৰু আকৌ ধ্বংসপ্ৰাপ্ত হ'ব, আৰু সেই ধ্বংসৰ কথাই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ত আমি পাওঁ। অৱশ্যে অবিকল সেই পুৰণি বাবিলনতেই নতুনকৈ নগৰ স্থাপিত হোৱা বুলি কোৱা নাই। হ'বও পাৰে, নহ'বও পাৰে, কাৰণ ইউফ্ৰেটিছ নদীখন সেই প্ৰাচীন বাবিলনৰ স্থানৰ পৰা প্ৰায় 14 মাইলমান আঁতৰি গৈছে। বাণিজ্যিক বাবিলনৰ ধ্বংসৰ কথাটোত দুটা বিপৰীত ধৰণৰ প্ৰতিক্ৰিয়া আমাৰ সন্মুখত আহে। প্ৰথমটো হৈছে বেপাৰ বাণিজ্য আৰু ৰাজনীতিত জড়িত লোকসকলৰ প্ৰতিক্ৰিয়া হ'ব অতি হতাশা ভৰা। তেওঁলোকৰ কাৰণে এইটো হ'ব অতি দুখ বেজাৰৰ কথা।
কাৰণ তেওঁলোকৰ কাৰণে বিশাল বাণিজ্যস্থলীবোৰ সম্পূৰ্ণৰূপে দেউলীয়া হৈ পৰা যেন হ'ব। দ্বিতীয়তে, আমাৰ সন্মুখলৈ আহে স্বৰ্গত হোৱা প্ৰতিক্ৰিয়াৰ কথা। সেই প্ৰতিক্ৰিয়া হ'ব আনন্দৰ প্ৰতিক্ৰিয়া, কাৰণ ঈশ্বৰৰ ধাৰ্মিকতা, ন্যায় বিচাৰ আৰু পবিত্ৰতাৰ জয় গোটেই বিশ্ব ব্ৰহ্মাণ্ডই দেখিবলৈ পাব। কাৰণ জগতত মানুহৰ পাপৰ খেলৰ সামৰণি পৰিব আৰু পৃথিৱীত চলি থকা মহাক্লেশৰো সামৰণি পৰিব। এতিয়া আমি আকৌ বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰকাশিত বাক্য 18 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছোঁ। ইয়াৰ পাছে মই আন এজন মহাক্ষমতা পোৱা দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁৰ প্ৰতাপত পৃথিৱীখন দীপ্তিময় হ'ল। ইয়াৰ পাছত মানে কিহৰ পাছত? ধৰ্মীয় বাবিলনৰ ওপৰত ঈশ্বৰে চলোৱা সুধ বিচাৰৰ পাছত। মহাক্লেশৰ আৰম্ভণিৰে পৰা 7টা চাব, 7টা তুৰি, 7জন ব্যক্তি আৰু 7টা ক্ৰোধৰ বাতিৰ কথা আমি পাই আহিছোঁ। আৰু এতিয়া আমি মহাক্লেশৰ একেবাৰে সামৰণিৰ পিনে আগবাঢ়িছোঁ। যোহনে কৈছে, মই দেখিলোঁ। তেওঁ এতিয়াও এজন দৰ্শক হৈয়ে আছে। যোহনে দেখিলে আন এজন স্বৰ্গদূত। আমি 14 নম্বৰ অধ্যায়ত পাইছিলোঁ এজন এজনকৈ 6জন স্বৰ্গদূতৰ কথা। প্ৰতিজনকে আন এজন স্বৰ্গদূত বুলিহে কোৱা হৈছে। ইয়াতো আন এজন স্বৰ্গদূত বুলি কোৱা হৈছে। এই স্বৰ্গদূত হৈছে ঈশ্বৰৰ বাৰ্তাবাহক, অলৌকিক শক্তিসম্পন্ন বাৰ্তাবাহক, কিন্তু কোনো পৰিচয়বিহীন, নামবিহীন। সেই স্বৰ্গদূতৰ মহাক্ষমতা থকা বুলি কোৱা হৈছে। অৰ্থাৎ ইয়াৰ আগতে আন এজন স্বৰ্গদূত বুলি যি 6জন স্বৰ্গদূতৰ কথা কোৱা হৈছিল, সেই কেইজনতকৈ এই স্বৰ্গদূতজনৰ স্থান ওপৰত। আৰু এইজন স্বৰ্গদূতে এটা জৰুৰী বাৰ্তা লৈ আহিছে। তেওঁৰ প্ৰভাৱত পৃথিৱীখন দীপ্তিময় হ'ল। ইয়াৰ পৰাও বুজিব পাৰি স্বৰ্গদূতজন বেছ উচ্চ পদমৰ্যাদাৰ। দ্বিতীয় পদটো পঢ়ি দিছোঁ। তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক'লে, বাবিল মহানগৰ পৰিল, পৰিল, আৰু ভূতবিলাকৰ বাসস্থান আৰু সকলো অসুচি আত্মাৰ কয়তখানা আৰু আটাই অসুচি ঘিনলগীয়া চৰাইৰ পিঞ্জৰা হ'ল। বাবিলনৰ পতনৰ প্ৰাৰম্ভিক ঘোষণা কৰা হৈছিল প্ৰকাশিত বাক্য 14 নম্বৰ অধ্যায়ৰ 18 পদত এনেদৰে। পাছে আন দ্বিতীয় দূত এজনে তেওঁৰ পাছে পাছে ফুৰি ক'লে, যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধ ৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহাবাবিল পৰিল, পৰিল। সেই প্ৰথম ঘোষণা কৰা স্বৰ্গদূতজনতকৈ ইয়াত ঘোষণা কৰা স্বৰ্গদূতজনৰ কৰ্তৃত্ব বেছি। ইয়াত কোৱা হৈছে বাবিলন পৰিল, পৰিল, হ'ল। অৱশ্যে এইটো ভৱিষ্যতৰহে কথা। কিন্তু গ্ৰীক ভাষাত, ভাৱবাণীমূলক ভাষাত এনেদৰেই কোৱা হয়। ভৱিষ্যতে ঘটিব, কিন্তু যিহেতু ঘটিবই, গতিকে ঘটিল, এনে এটা ভাৱত কথাখিনি কোৱা হয়। যেতিয়া ঈশ্বৰে কিবা এটা ঘটিব বুলি জনায়, তেতিয়া সেইটো ঘটিল বুলিয়েই ক'ব পাৰি, কাৰণ সেইটো সঁচাকৈ ঘটিব। কথাটো ইমানেই নিশ্চিত। ঈশ্বৰৰ পৰিকল্পনা আৰু আঁচনিত এইটো যেন ঘটিলেই, কাৰণ তেওঁ আৰম্ভণিতেই অন্তৰ কথা জানে, শেষৰ কথা জানে। সেই বাবিলনৰ, পৃথিৱীৰ সেই বাণিজ্যিক কেন্দ্ৰস্থানৰ পতন হ'বই। ভূতবিলাকৰ বাসস্থান আৰু সকলো অসুচি আত্মাৰ কয়তখানা আৰু আটাই অসুচি ঘিনলগীয়া চৰাইৰ পিজৰা হ'ল। বাবিলনতেই আত্মিক জগতৰ অসুচি আত্মাবিলাক আৰু পাৰ্থিৱ জগতৰ ঘিনলগীয়া চৰাইবোৰ গোট খাই ধ্বংস পাব সেই মহাক্লেশৰ সময়ত। যিচয়া আৰু জিৰিমিয়া ভাৱবাদীৰ ভাৱবাণীৰ পৰাও আমি এই কথা জানিব পাৰোঁ। বাবিলন অসুচি আত্মাৰ প্ৰধান কাৰ্যালয়ৰ নিচিনা হৈ আহিছে অতীজৰে পৰাই। এতিয়া 3 নম্বৰ পদটো পাঠ কৰি দিছোঁ। কিয়নো সকলো জাতিবিলাক তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ'ল, আৰু পৃথিৱীৰ ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, আৰু তাইৰ ধনাড়ম্বৰৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰবিলাক ধনৱন্ত হ'ল। এয়া হৈছে ঈশ্বৰৰ কৰ্তৃত্ব অস্বীকাৰ কৰি কৰা বাণিজ্য ব্যৱসায়ৰ ওপৰত ঈশ্বৰে চলোৱা দণ্ড অভিশাপ। এয়া হৈছে শাসনকৰ্তা আৰু বাণিজ্যৰ মাজত চলা দুৰ্নীতিমূলক বুজাপৰা।
আজিৰ পৃথিৱীতো আমি অলপ এনেকুৱা কাৰবাৰ দেখি থাকোঁ। আৰু এই সকলো কথা ঈশ্বৰৰ দৃষ্টিৰ পৰা সাৰি নাযায়। সদাগৰ মানে বেপাৰ বাণিজ্য কৰি ঘূৰি ফুৰা লোক, বস্তু বাহানি তৈয়াৰ কৰা বা উৎপন্ন কৰা লোকবোৰ নহয়, কিন্তু বস্তু কিনা বেচা কৰা লোক, অৰ্থাৎ মধ্যভোগী। এনেধৰণৰ লোকে কম দামত বস্তু কিনি লৈ বহু বেছি দামত বিক্ৰী কৰি বহু লাভ কৰিব খোজে। বেপাৰ বাণিজ্যক মানুহবোৰে সদায় আগস্থান দিব খোজে। আজিৰ যুগতো আমি দেখোঁ যে বহুতো মানুহৰ হাতত ঈশ্বৰলৈ সময় নাই বুলি কয়, কাৰণ তেওঁলোক ব্যৱসায় বাণিজ্যত অতি ব্যস্ত। কিন্তু এই ব্যস্ত মানুহসকলো এদিন ঈশ্বৰৰ বিচাৰৰ সিংহাসনৰ আগত থিয় হ'ব লাগিব। ঈশ্বৰে তেওঁক পিঠি দিয়া বাণিজ্যিক জগতখনৰ বিচাৰ কৰিব। ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান কোনো সাৰি নাযায়। 4 নম্বৰ পদটো পাঠ কৰি দিছোঁ। পাছে এইদৰে কোৱা আন এক আকাশী বাণী শুনিলোঁ, হে মোৰ লোকসকল, তোমালোকে যেন তাইৰ পাপৰ ভাগি নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা, এইকাৰণে তাইৰ পৰা ওলাই আহা। এই পদৰ পৰা আমি বুজি পাওঁ যে পৃথিৱীৰ মহাক্লেশৰ শেষৰ দিন পৰ্যন্ত এই পৃথিৱীত ঈশ্বৰ বিশ্বাসী লোক থাকিব। মহাক্লেশৰ মাজতো বহুতো লোকে খ্ৰীষ্টত বিশ্বাস কৰিব। যিহেতু মহাক্লেশৰ আগে আগে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, গতিকে এই লোকসকল হ'ব মহাক্লেশৰ সময়তেই খ্ৰীষ্টত বিশ্বাস কৰা নতুন খ্ৰীষ্টীয় বিশ্বাসী লোক। সেই নতুন বিশ্বাসীসকল বাৰু মহাক্লেশৰ সময়ত তিষ্ঠি থাকিব পাৰিবনে? অৰ্থাৎ তেওঁলোক বাৰু খ্ৰীষ্টীয় বিশ্বাসত থিৰে থাকিব পাৰিবনে? খ্ৰীষ্টৰ প্ৰতি বিশ্বাসী হৈ থাকিব পাৰিবনে? নিশ্চয় পাৰিব। আমি ইতিমধ্যেই পাই আহিছোঁ যে ইছৰাইল জাতিৰ মাজৰ পৰা 1,44,000 লোক খ্ৰীষ্টলৈ আহিব আৰু মহাক্লেশৰ শেষতো সেই 1,44,000 লোক খ্ৰীষ্টীয় বিশ্বাসী হৈয়েই থাকিব, কোনো হেৰাই নাযায়। প্ৰভু যীশুৱে এটা দৃষ্টান্ত দিছিল। এজন মেৰৰখীয়াৰ 100টা মেৰ আছিল, কিন্তু তাৰে এটা বাট হেৰুৱাই যোৱাত তেওঁ সেই হেৰাই যোৱা মেৰটো আকৌ বিচাৰি আনিছিল, অৰ্থাৎ এটাও মেৰ নেহেৰুৱায়। এই পদত আমি পাওঁ প্ৰভু যীশুৱে কৈ আছে তেওঁৰ নিজৰ লোকসকলক সেই বাবিলৰ পৰা ওলাই আহিবলৈ, মহাবিচাৰ মহাদণ্ড নামি অহাৰ আগে আগে। আমি পাই আহিছোঁ যে ছদোম আৰু গমোৰা ধ্বংস কৰাৰ আগতেও ঈশ্বৰে লোটক সেই নগৰৰ পৰা উলিয়াই লৈ আহিছিল। একেদৰে এই ঈশ্বৰ বিশ্বাসী লোকসকলকো সাৱধান কৰি দিয়া হৈছে, তেওঁলোকে যাতে তাৰ আগে আগে সেই ঠাইৰ পৰা ওলাই আহে। এই সাৱধানবাণীৰ দুটা দিশ আছে। প্ৰথমটো হৈছে তেওঁলোকে বাবিলৰ পাপৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে, আৰু দ্বিতীয়টো হৈছে ঈশ্বৰৰ দণ্ড নামি অহাৰ আগে আগে তেওঁলোক বাবিলৰ পৰা পলাব লাগে। ইয়াতে আমাৰ বাবেও আজি বিশেষ সাৱধানবাণী আছে, আমি অলপ বিশেষভাৱে মন কৰা উচিত। ঈশ্বৰে নিজৰ লোকক নিশ্চয় উদ্ধাৰ কৰিব পাৰে, কিন্তু তেওঁ আমাক পৃথক হ'বলৈ কৈছে জগতৰ পৰা, পাপৰ পৰা। আমাৰ পুৰণি প্ৰকৃতিৰ বশ নহ'বলৈ আমাক কোৱা হৈছে, কিন্তু আত্মাৰ নিয়ন্ত্ৰণত চলিবলৈ কোৱা হৈছে। আমি আমাৰ জীৱনত থকা পাপ স্বীকাৰ কৰি ক্ষমা বিচাৰি আৰু সেই পাপ পৰিত্যাগ কৰি নিজে আগভাগ নল'লে ঈশ্বৰেই সেই পাপৰ বাবে আগভাগ ল'ব। সেই পাপৰ বাবে আমি তেওঁৰ পৰা এতিয়াই এই জীৱনতে শাস্তি পাব পাৰোঁ, নতুবা প্ৰভু যীশুৰ বিচাৰৰ সিংহাসনৰ আগত আমি আমাৰ সেই পাপৰ মুখামুখি হ'ব লগা হ'ব। ঈশ্বৰে আমাৰ জীৱনত থকা পাপ বিচাৰ কৰিবলৈ আমাক আজি সুবিধা দি আছে। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। কিন্তু আমি নিজৰ বিচাৰ নিজে কৰা হ'লে আমালৈ দণ্ডাজ্ঞা নহ'লহেঁতেন, কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এইকাৰণে আমাৰ বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ। 1 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 31 আৰু 32 পদ। আমি বাৰু আমাৰ পাপৰ বিচাৰ কেনেদৰে কৰিব পাৰোঁ? ইয়াৰ উত্তৰ বাইবেলতেই এনেদৰে আছে। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ
তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। 1 যোহন 1 অধ্যায় 9 নম্বৰ পদ। পাপ স্বীকাৰ কৰা মানে ঈশ্বৰে পাপৰ বিষয়ে যি কয় আমিও তেনেকৈ কোৱা। অৰ্থাৎ পাপ সম্বন্ধে ঈশ্বৰৰ মতটোকেই মানি লোৱা। আমাৰ পাপটো পাপ বুলি মানি লোৱা। আমি যদি আজি আমাৰ পাপৰ বিচাৰ নকৰোঁ, তেন্তে প্ৰভু যীশুৱে তেওঁৰ বিচাৰৰ সিংহাসনত বহি আমাৰ সেই পাপৰ বিচাৰ কৰিব। আমাৰ পাপৰ বাবে ঈশ্বৰে আমাক শাস্তিও দিয়ে, কাৰণ তেওঁ আমাক ভাল পায়। যদি আমি তেওঁৰ সন্তান, তেন্তে তেওঁ শাস্তিও দিব, কাৰণ তেওঁ নিজ সন্তানক প্ৰেম কৰে। প্ৰিয় শ্ৰোতা, আপোনাক যে ঈশ্বৰে প্ৰেম কৰে তাৰ কি প্ৰমাণ? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰৰ বিশ্বাসী লোকসকল শেষলৈকে জগতত থাকিব, আনকি মহাক্লেশ আৰম্ভ হোৱাৰ আগতেই মণ্ডলীক উঠাই লৈ যোৱাৰ পাছতো। ঈশ্বৰে মহাক্লেশৰ সময়ত পৃথিৱীত তেওঁৰ লোকসকলক ৰাখিব। তেওঁলোকে পাৰ হ'ব পাৰিবনে? তেওঁলোকে খ্ৰীষ্টৰ প্ৰতি বিশ্বাসী হৈ থাকিবনে? হয়, তেওঁলোকে তাৰ মাজেৰে পাৰ হৈ যাব। ঈশ্বৰে 1,44,000 লোকৰ পৰা আৰম্ভ কৰিছিল, আৰু যিমান লোকে মহাক্লেশৰ মাজেৰে পাৰ হ'ব তেওঁলোকৰ সংখ্যাও হ'ব 1,44,000। অৰ্থাৎ প্ৰভু যীশুৱে এটা মেৰু নেহেৰুৱায়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছো এই সময়তে তোমাৰ পবিত্ৰ বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে চাই আছে, এই বাক্য তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু, এই বাক্যই যাতে তেওঁলোকৰ জীৱন শুধৰণি কৰাত যাতে সহায় কৰে। আৰু প্ৰভু, এদিন যাতে তেওঁলোকে তোমাক ধন্যবাদ যাতে দিব পাৰিব, লগতে নিজৰ সাক্ষ্য যাতে তুলি ধৰিব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভুৱা মণ্ডলীক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰকাশিত বাক্য 18 নম্বৰ অধ্যায়ত কোনটো বাবিলনৰ সুদবিচাৰ কৰাৰ কথা কোৱা হৈছে? অপশ্যন এ, সামৰিক বাবিলন, অপশ্যন বি, বাণিজ্যিক বাবিলন, অপশ্যন চি, ধৰ্মীয় বাবিলন, অপশ্যন ডি, সামাজিক বাবিলন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।